পেলে তোমার মহাজ বর্ম কথাটায় করি করা সমাধি তথাপি তোমার অতের অসন্তুষ্টী কহিও করে কি মতই আর কারণ হমি প্রণিপাতে ব্যাস বলিলা যদি আমি বেদ শাস্ত্র করণিতে ঈশ্বর কর্মজ মহাজ্ঞান পুণ্য আমি জগতে পরীক্ষা অন্ত সমাধিতে বর্ম আপনি খায় তথাপি নোসে মোৰ মনে অসন্তুষ্ট নপাও বিমৰ কিবা কৰি আছো দুখ আপুনি অগাধমতি অংশ অৱতাৰ পচহত মানকয় কাৰণ ইহা কৃষ্ণ এইগুলো সমস্ত ব্যাসৰ সন্মুখত নাৰদ উপস্থিত হোৱাৰ লগে লগে নাৰদ সচকিত হৈ গ'ল ব্যাস সচকিত হ'ল এতিয়া এই নাৰদক এতিয়া সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে বিধিগতভাৱে যিখিনি আচৰণ কৰিব লাগে সেই সমস্ত আচৰণ ব্যাসে কৰিলে আসনে বসনে বাক্যে বচনে সেৱাই বুজাই পাদ অক্ষ লৈ নিজকে শুদ্ধ হৈছে তাৰপিছত বিনয় বচনেৰে সৈতে নাৰদক সুধিছে যে হে দেৱৰ্ষি নাৰদ তুমিতো নাৰায়ণ নাৰায়ণ নাম লৈ সমস্ত জগতত তুমি ঈশ্বৰৰ নাম তত্ত্বকেই তুমি প্ৰচাৰ কৰিব পাৰা তোমাৰ বোলে ধৰ্ম তোমাৰ কৰ্ম মই বুজো কিন্তু কোনোদিন তুমি যে মোৰ সন্মুখত আহি উপস্থিত হোৱা নাই নিশ্চয় তোমাৰ কিবা এটা কাৰণ আছে তুমি আজি কিয় মোৰ সন্মুখলৈকে আহিলা কাৰণ নাৰদে বিনা কাৰণত কলিব নাযায় বিনা কাৰণত কাৰো আগত তেওঁ দেখা নিদিয়ে এতিয়া সেইকাৰণে ব্যাসে সুধিছে যে মোৰ ওচৰলৈ অহাৰ নিশ্চয় কিবা কাৰণ থাকিব পাৰে কি আজ্ঞা আছে মোৰ প্ৰতি আপুনি উল্লেখ কৰক আজ্ঞা কৰক মই আপোনাৰ সেৱাৰ কাৰণে মই সাজু আছোঁ তাৰপিছত নাৰদে হাঁহি মাৰি ব্যাসৰ ফালে চালে বাৰু মই কি কাৰণত তোমাৰ ওচৰলৈ আহিলোঁ সেইটো কথা বাৰু মই পিছত কওঁ কিন্তু মই আহি দেখিছোঁ যে তোমাৰ অন্তৰত ইমান দুখ আছে তোমাৰ মুখখন দেখিয়ে গম পাইছোঁ তুমি শান্তিত থাকিব পৰা নাই কি হ'ল মানে তোমাৰ ইমান দুখ প্ৰথমতে তুমি সেইটোকে মোক কোৱাচোন বাৰু কাৰণ মই জানো জগতেও জানে তুমি এজন মহাভক্ত হয় তুমি মহামহন্ত তুমি ইমান দিনে যিখিনি কীৰ্তি কৰিলা জগতে তোমাক প্ৰশংসা কৰে তুমি চৈত্য শাস্ত্ৰ তুমি মঠিলা পুৰাণ ৰচনা কৰিলা আৰু বেদকো তুমি বিভাজিত কৰি সকলোকে পাব পৰা এটা ৰূপ দিলা এতিয়া এই সমস্ত কৰ্মই এতিয়া তোমাৰ গুণ যশ কীৰ্তি বিয়পি আছে সমস্ত জগতত গতিকে সমস্ত জগতেই তোমাক আজি মান্যতা দিয়ে তথাপিও তোমাৰ মনত কিহৰ ইমান অশান্তি সাধুৰ মনত অশান্তি থকাটো কেতিয়াও শুভজনক নহয় কোৱা কি আছে তোমাৰ মনত এই প্ৰশ্নটো এতিয়া নাৰদে ব্যাসক সুধিছে গতিকে জানিছেনে পুৰুষসকল যদিহে প্ৰকৃততে যিজন সাধু হয় শান্ত হয় মহন্ত হয় ভকত হয় তেওঁৰ অন্তৰত কেতিয়াও দুখে ক্ৰিয়া কৰিব নোৱাৰে তেওঁৰ অন্তৰত কেতিয়াও অশান্তিয়ে কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰে অশান্তিয়ে ক্ৰিয়া কৰিব কাক বিষয়ত মজি থকা যায় পোৱা নোপোৱা আশাত বাঞ্ছনাত যিসকলে কৰ্ম কৰি আছে ধৰ্ম কৰি আছে সেইসকলৰহে সন্তুষ্টি অসন্তুষ্টিবিলাক আহিব দুখ কষ্ট বেদনা এইবিলাক আহিব কিন্তু ভকতৰ প্ৰকৃত লক্ষণ এই বিষয়ৰ লগত জড়িত আচৰণ নহয় ভগৱন্তৰ লগতে সম্বন্ধ কৰিব যি দেখে যি শুনে এই সমস্তবিলাক ঈশ্বৰৰ লগত সম্বন্ধ কৰি দিয়াৰ পিছত
তেওঁ আনন্দ কৰিব লগা হয়। চকুৰ সন্মুখতে বিভৎস ঘটনা এটা ঘটি আছে, ভক্তজনৰ দৃষ্টিত পৰিলে ভক্তজনে তাত বিমোহিত নহয়, ভক্তজনে তাত দুখ নহয়। কিয়? সেই দৃশ্যটোৰ জৰিয়তে ভগৱানক তেওঁ বিচাৰি পায়। হে প্ৰভু, তোমাৰে অংশ জীৱবিলাকৰ ইমান যে দুৰ্দশা হৈছে, তুমি যেন কৃপা কৰা। এই নিবেদনটো দিয়াৰ পিছত তেওঁ আৰু কৰিব লগা একো নাই। আনন্দততো তেওঁ আত্মহাৰা হোৱাৰ কোনো ব্যৱস্থাই নাই। গতিকে সেই ভকত স্থিতপজ্ঞ ৰূপ এটা পাই যায়। গতিকে আজি ব্যাসক কৈছে ভকতৰ মন এনেদৰে অস্থিৰ হোৱাটো মই নিবিচাৰোঁ। গতিকে মই প্ৰথমতে জানিব বিচাৰিম কিহৰ কাৰণে তোমাৰ এইটো অৱস্থা। তাৰপিছত ব্যাসে নাৰদক সবিনয় নিবেদন কৰি কৈছে যে হে দেৱৰ্ষি, আপুনি মহাত্মা, এতিয়া আপোনাৰ মুখেৰে মোৰ গুণৰ যশ কীৰ্তি মোক যিখিনি কৰিলা এইখিনি মই বা মানি ল'লোঁ। জগতে যি বুলি মোক মান্যতা দিয়ে সেই মান্যতাখিনি তুমি মোক প্ৰদান কৰিছা। কিন্তু হয়, যদিও মোক জগতে প্ৰশংসা কৰিছে, যদি মই বহুত কীৰ্তি অৰ্জন কৰিছোঁ বুলি সকলোৱে মোক নানান ধৰণৰ মোৰ যশ কীৰ্তি বৰ্ণনা কৰি আছে, কিন্তু তথাপিও মই ক'ব নোৱাৰোঁ কি কাৰণত মোৰ ইমান অশান্তি। ক'ৰবাত যেন কিবা এটা ভুল হৈ গ'ল। গতিকে তুমি সুধিছা যে কিহৰ কাৰণে মোৰ অশান্তি, মই একো বুজিব পৰা নাই। সেইকাৰণে মই তোমাকেই প্ৰশ্ন সুধিব বিচাৰিম। তুমিতো সৰ্বজান, তুমি ঈশ্বৰৰ বোলে অংশ অৱতাৰ। আজি ব্যাসে নাৰদক এই বুলি সম্বোধন কৰিছে। নিজে যে তেওঁ ঈশ্বৰৰ অৱতাৰ, এই জ্ঞানটো তেওঁ মনলৈ অনা নাই, ধ্যানটো তেওঁ মনলৈ অনা নাই। তেওঁ সাধাৰণ এজন মহমতী বুলিয়ে তেওঁ নিজকে গণ্য কৰি এতিয়া নাৰদক কি কৈছে, ঈশ্বৰৰ আসনত উপবিষ্ট কৰিছে। তুমি ঈশ্বৰৰ অংশ অৱতাৰ, তুমি অন্তৰ্যামী, সকলোৰে অন্তৰৰ সমস্ত বেদনা বুজি পোৱা। গতিকে মই তোমাকেই মই আবেদন কৰিছোঁ, হে দেৱৰ্ষি, এতিয়া তুমি মোক কোৱা যে আচলতে মোৰ কি হৈছে। তুমিতো সমস্ত জানা, তুমি মোক কোৱা, মই একো নাজানো। এই বুলি যে নাৰদৰ ওচৰত তেওঁ সৰ্বপন্ন হ'ল। এতিয়া নাৰদে ব্যাসক কি বুলি উত্তৰ দিয়ে আহকচোন, আৰু আমি পুনৰ পদলৈকে আগবাঢ়ি যাওঁ। কৃষ্ণ কৃষ্ণ। হে ৰাম নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে লাখ। আমি নিৰন্তৰে পশুৰ নোৱাইলা তুমি প্ৰাণ। নাহি মন্দ কৰ্ম কাৰ ইহাৰ সমান। আকস্মিতে লোকক কৰাইলাহি ধৰ্ম। নুবুজিলা তুমি
দিয়া আগে আগে গৈ পাম যে তেওঁলোকক এজনৰ সুখৰ কাৰণে শান্তি
শান্তিৰ কাৰণে ভোগৰ কাৰণে কত জীৱক নষ্ট কৰিলে আজি এখন গৃহতে হওক বা অন্য এখন গৃহতে হওক নানা ধৰণৰ অপায় অমংগল নানা ধৰণৰ গহদুখ কালদুখ ইত্যাদি ইত্যাদি ভয়ত চিন্তিত হৈ পৰিত্ৰাণৰ কিবা এটা উপায় বিচাৰিলে আৰু কোনোবাজনে উপায় দিলে তুমি যজ্ঞ কৰা তুমি দুৰ্গা পূজা কৰা তুমি শিৱ পূজা কৰা তুমি অমুক কৰা তমুক কৰা আৰু লাষ্টত ক'লে যে তুমি বলি দিয়া কালীক দি বলি দিয়া বা দুৰ্গাক মানে বলি দিয়া এনেদৰে কৰিলে তোমাৰ সমস্ত অপায় অমংগল দূৰ হ'ব মানি ললো মানি লৈ কৰ্মটো কৰিলো কিন্তু নাৰদে কৈছে এই কৰ্মৰ জৰিয়তে তুমি কেতিয়াও মুক্তি নাপাবা নিৰপৰাধী জীৱবিলাকক তুমি হত্যা কৰে এটা ৰাস্তা খুলি দিলা এই কাৰণতেই তোমাৰ মনত অশান্তি কাৰণ তুমিতো সাধু তুমিতো মহন্ত তুমি অজানিত কিবা এটা বেয়া কাম কৰিলা অন্তৰাত্মাই তোমাক কৈ আছে সংকেত দি আছে যে আচলতে যিটো কৰিব লাগিছিল সেইটো মই নকৰিলো সংকেত দি আছে ৱাৰ্নিং দি আছে কিন্তু আমি তাৰ অৰ্থটো বুজি নাপালো নোপোৱাৰ কাৰণত আমাৰ এই দুৰ্দশা এতিয়া তোমাৰ দৰে এজন মহাভক্ত মহাজ্ঞানী পুৰুষৰ কিবা এটা যদি অজানিত ভুল হয় সেই সংকেতটোৱে এতিয়া তোমাক দি দিছে অন্তৰাত্মাক সেইকাৰণে তুমি শান্তি দিছে আসল ভেদটো ভাঙিলে চাওক পুৰুষ সমস্ত জীৱতেই যদি প্ৰভু ভগৱতৰ আত্মা বিৰাজিত হৈ আছে তেতিয়া সেই প্ৰভু ভগৱন্ত বিৰাজিত হৈ থকা জীৱবিলাকক আমি কিয় এনেকৈ নিজৰ সামান্য এক বিষয়ৰ সুখৰ কাৰণে তেওঁলোকক হিংসা কৰোঁ তেওঁলোকক আমি অন্যায় কৰোঁ বধ কৰোঁ আমাৰ কি লাভ হ'ব ভগৱন্তে কৈছে পাৰমাৰ্থিক বিচাৰত তোমাৰ একো লাভ নহ'ব লোকচান বেছি হ'ব তোমাৰ জীৱটোৰ যিটো শক্তি পাৰমাৰ্থিক ৰূপত মোৰ জীৱটোৰ যিটো শক্তি একেই হাতীৰ প্ৰকাণ্ড দেহটো থাকিব পাৰে কিন্তু হাতীৰ হৃদয়ত যিটো প্ৰাণ আছে আত্মা আছে একেটাই আত্মা পোক পৰুৱাবিলাকতো আছে আত্মাৰ সৰু বৰ নাই সি অদৃশ্য এক পৰম ব্ৰহ্মৰ পদ আছে গতিকে সেইজন দিব্য পুৰুষ ভগৱন্ত সমস্ত দেহতে পাতে তুমি যদি কাৰোবাক হিংসা কৰা তেতিয়াহ'লে ঈশ্বৰকে হিংসা কৰা হৈ যায় গতিকে সেইবোৰ সমস্ত বিশেষকৈ আমি জনজাতি ভাইসকলৰ কথা আমি ক'ব লাগিব আমি নিজেই যেতিয়া জনজাতি সম্প্ৰদায়ৰ এজন সেইকাৰণেহে কথাখিনি ক'বৰ কাৰণে আমি অকণমান সাহস কৰি দিওঁ বেলেগে হ'লে কিন্তু আমি ধৰি লওঁ আমাৰ জাতিত ধৰি তোমালোকে কিয় এনেকৈ কৈছা কিন্তু আমি সাধাৰণতে অতীজৰ পৰাই পূজা বিধিৰ ওপৰত আমিতো বহু নিয়ম নীতি পালন কৰিছোঁ কিন্তু প্ৰশ্ন কৰক নিজকে ইমান পূজা বিধি পালন কৰাৰ পিছত আমাৰ কিবা লাভ হৈছেনে কোনোবা আমি শান্তিত আছোনে ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো নানান ধৰণৰ অপায় অমংগলবিলাকে আমাক কিয় কৰি ধৰে গতিকে পূজা বিধি এই মনৰ চঞ্চলতাখিনি সদায় আহিব কিন্তু যদিহে আমি সুস্থ মতে আমি যদি নিজৰ দেহ মনক এক পবিত্ৰ ৰূপ এটা দিব লগা হয় তেতিয়া ভাগৱতৰ যি মহাতত্ব ঈশ্বৰ দৰ্শনৰ যিটো অভিলাষ ঈশ্বৰৰ আজ্ঞামতেই আমি সমস্ত কৰ্ম কৰিম ঈশ্বৰ আজ্ঞাৰ বিৰুদ্ধে আমি একোটা কৰ্ম কৰিব নোৱাৰোঁ যদি ঈশ্বৰৰ ইচ্ছা মই পূৰ্ব জন্মৰ মহা পাপবিলাক মই এইটো জন্মতে মই ভুঞ্জন কৰিবই লাগিব যদি মই ভুঞ্জন নকৰোঁ তেতিয়াহ'লে পূৰ্ব জন্মৰ পাপৰ পৰা মই মুক্ত নহওঁ গতিকে সেইকাৰণে এইটো জন্মত মই যিমান পাৰোঁ সিমান মই দুখ কষ্ট ভুঞ্জিবলৈ যদি বাধ্য হওঁ তথাপিও আমি বিচলিত হ'ব নালাগে আৰু সেই সময়ত কেৱল প্ৰভু ভগৱন্তকে চিন্তা কৰিব লাগে হে প্ৰভু এই সমস্ত দুখৰ মাজেৰে তুমি যেন মোক কৃপা কৰা কাৰণ পূৰ্বজন্মত যি এটা ডাঙৰ ভুল কৰিলোঁ এই ভুলৰ এটাই মানে ব্যৱস্থা আছে যে মই শাস্তি ভুগিব লাগিব মই অপৰাধ কৰিলোঁ অপৰাধৰ দণ্ডটো মই ভুগিব নালাগিব নেকি মই মানুহ এটাক মাৰ্ডাৰ কৰি দিলোঁ মই আইনৰ ওচৰত কম নেকি যে অজানিতে ভুলতে তেওঁক মাৰি পেলালোঁ গতিকে মোৰ গাটোত নাই মোক ক্ষমা কৰক আইনে ক্ষমা কৰিব আইনে নিশ্চয় শাস্তিটো দিবই
গতিকে সেই শাস্তি আমি ভুগিছোঁ। এই জন্মত আমি যিমানবিলাক শাস্তি ভুগিছোঁ এই জন্মৰ কৰ্মফল নহয়, পূৰ্ব জন্মৰ কৰ্মফলহে আমি এই জন্মত ভুগিছোঁ। কিন্তু এই জন্মত আমি কি কৰ্ম কৰিম? যি কৰ্ম কৰিম সেই কৰ্মই আমি পৰৱৰ্তী জন্মতহে তাৰ ফলটো লাভ কৰিম। এই জন্মত আমি যে ধীৰে স্থিৰে ধৈৰ্য সহ্যৰে ঈশ্বৰৰ নাম কীৰ্তন কৰিছোঁ, গুৰুৰ যদি সেৱা কৰিছোঁ, ভকতৰ যদি সেৱা কৰিছোঁ, সমস্ত জীৱৰ প্ৰতি যদি আমি অহিংসা প্ৰেম প্ৰীতিৰে সমস্ত লগত যদি আমি সম্বন্ধ কৰিছোঁ, কাৰো লগত যদি আমাৰ শত্ৰু বুদ্ধি নাই, তেতিয়াহ'লে আমি জানিব লাগিব পৰজন্মত আমি নিশ্চয় শুভ ফলটো লাভ কৰিম। এইটো জন্মতে আমি মুক্তি পাম, এই বাঞ্ছা আমি কৰিব নোৱাৰোঁ। ঈশ্বৰৰ ইচ্ছাৰে সেইখিনি সাধন হ'ব। গতিকে এইকাৰণে আজি ব্যাসক এই বুদ্ধিটোকে কৈ গৈ আছে যে তুমি যে এইখিনি ভুল কৰিলা, তুমি নিজে কৰা নাই, এই কথাটো তুমি পিছত জানিবা। কাৰণ তুমি কিয় ভুল কৰিলা? কাৰণ তোমাক ভুল কৰাই দিছে। আমি যে বেয়া কৰ্মটো কৰিলোঁ, আমি এনে বেয়া কৰ্মটো কৰোঁ বুলি কৰা নাই। আমাৰ চিত বুদ্ধিত যি এটা চেতনা দিছে, সেই অনুসৰিয়ে ভগৱন্তে আমাৰ জৰিয়তে সেইটো ভাল কৰ্মও কৰিছে, বেয়া কৰ্ম কৰিছে। তাৰ ফলাফলটো ভগৱন্তেহে জানে, ৰহস্যটো ভগৱন্তৰ বাহিৰে কোনেও নাজানে। গতিকে সেইকাৰণে অপৰাধ কৰ্ম এটা কৰিবলৈ যাওঁতেও যদি ঈশ্বৰক চিন্তা কৰিব লগা হয়, কৰ্মটোকে যদি ধৰ্ম বুলি যদি আমি কৰিবলৈ কাৰণে যদি ঈশ্বৰক যদি সমৰ্পণ কৰিব লগা হওঁ, তেতিয়াহ'লে ভগৱন্তে এটা ৰাস্তা দিব। সেই ৰাস্তাটোৰ মতে তুমি কেতিয়াও পতিত হৈ থাকিব নালাগে, চিৰদিন তাৰ উপায় দিব। কিয়? পৰশুৰামে মাতৃ হত্যা কৰাৰ আগমুহূৰ্তত তেওঁতো জানিছিল যে মই মহা দুখ কৰিবলৈ গৈ আছোঁ, মহা পাপ কৰিবলৈ গৈ আছোঁ, যাৰ ভয়ত মোৰ আগৰ জ্যেষ্ঠ 4জন ভাই পিতৃ আজ্ঞা অমান্য কৰিলে মই মাতৃবধ কৰিব নোৱাৰোঁ, নাৰীবধ কৰিব নোৱাৰোঁ। গতিকে এই মহা পাপ মই কেতিয়াও কৰিব নোৱাৰোঁ, আপুনি মোক ক্ষমা কৰক। তাৰ ফলত কি হৈ গ'ল? পিতৃয়ে তেওঁক অভিশপ্ত কৰাই লগতে তেওঁলোকক মাৰি পেলালে। তেতিয়া পৰশুৰামে অন্তৰাত্মাত চিন্তা কৰিছে, মই যদি পিতৃৰ আজ্ঞা যদি অমান্য কৰোঁ, মোৰো দশা সেইটোৱে হ'ব। বা মোৰ দশা যিয়ে নহওক, পিতৃৰ বাক্য কি হ'ব? পিতৃয়েতো কিবা নহয় কিবা এটা ৰহস্যৰ কাৰণতে যে তেওঁৰ ভাৰ্যা বা মোৰ মাতৃক বধ কৰিবৰ কাৰণে এইটো মহা আজ্ঞা দিছে। কিন্তু পিতৃয়ে যদি আজ্ঞা দিছে, পিতৃৰ বাক্য ৰক্ষা কৰাটো পুত্ৰৰ ধৰ্ম হয়। মোৰ 4জন ভাইয়ে যিটো ধৰ্ম ৰক্ষা কৰিব নোৱাৰিলে, ময়ো যদি ৰক্ষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ পিতৃয়েও নিজৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে ব্যৱস্থা নোপোৱাৰ ফলত তেওঁ আত্মত্যাগ কৰিব লাগিব। কাৰণ নিজৰ বাক্য নিজেই যদি ৰক্ষা কৰিব নোৱাৰে, তেতিয়াহ'লে শেষ ফলটো হৈছে কি? আত্মত্যাগ। ইয়াৰ বাহিৰে বিকল্প নাই। তেতিয়া পৰশুৰামে চিন্তা কৰিছে, যি হয় হ'ব, মই পিতৃ বাক্য ৰক্ষা কৰিম। তাৰপিছত তেওঁ ক'লে, হ'ব, মই সমস্ত জানিও বুজিও তোমাৰ আজ্ঞা মই পালন কৰিম। মাতৃক সদাবাৰ তেওঁ প্ৰণিপাত কৰিছে। সেই পৰম পুৰুষ ভগৱন্তজনৰ ওচৰত তেওঁ আত্মনিবেদন কৰিছে, হে প্ৰভু, মই পিতৃৰ বাক্যক খাৰুগত কৰি মই যি কৰ্ম কৰিম, যি দুখ হয়, তুমি যে মোক কৃপা কৰা, তুমি যে মোক ক্ষমা কৰা। ঈশ্বৰৰ নামত সেই অপকৰ্মটো কৰিব লগা হোৱাৰ কাৰণে পৰশুৰামক ভগৱন্তে এটা উপায় দিয়ে, হয়নে? সেই উপায়ৰ ভিত্তিত হয়তো নানা ধৰণৰ তেওঁৰ হয়তো দুখ হৈছে, কষ্ট হৈছে, বেদনা হৈছে, লোককে দেখুৱাই কৰিছে। কাৰণ লোকক জ্ঞান এটা দিবও লাগিব নহয় যে কি পাপৰ ফলত কি মহাশাস্তি হয়। গতিকে এই তদ্ৰূপ এই জ্ঞান ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গণনাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰো শেষ
দুরহক তোমার নরমহকে অতি সুন্দৰভাৱে ব্যাসক বুজাই দিলে তোমাৰ ভুল কি। এতিয়া তাৰপিছত তেওঁ ক'বলৈ কৈছে, যি ভুল কৰিলে কৰিলা, এতিয়া এবাৰ ভুল কৰাৰ পিছত তুমিতো ক'ব নোৱাৰিবা যে মোৰ ভুল হৈ গ'ল, ক্ষমা কৰ। তুমি যিমানখিনি বেদ তত্ত্ব মহত্ব পুৰাণৰ ইতিহাস সমস্ত শিক্ষাৰ তত্ত্ববিলাক তুমি প্ৰচাৰ কৰি দিলা, লোক হৃদয়ে হৃদয়ে সেইখিনি বন্ধা হৈ আছে। তুমি কেতিয়াও ক'ব নোৱাৰিবা এইবিলাক আজিৰ পৰা নচলিব, বন্ধ কৰা বুলি কেতিয়াও তুমি ক'ব নোৱাৰিবা। যদি কৰা তেতিয়াহ'লে তোমাৰ মান মৰ্যাদা যিখিনি আছে সমস্তখিনি ধ্বংস হৈ যাব, ধূলিসাৎ হৈ যাব। গতিকে যি কৰিলে কৰিলা, ইয়াৰ পিছত মই তোমাক এটা উপায় দিওঁ, কেনেকৈ তুমি তৰি যাব পাৰা, জগতকো তুমি কেনেকৈ কৰিবা। তুমি ধ্বংসৰ পথ এটা তুমি দিলাই, গুচি গ'ল, সমস্ত ধ্বংসৰ পথে আগবাঢ়ি গৈ আছে। তুমি মাজতে আৰু এটা ভেটা দি তুমি বেলেগ এটা ৰাস্তা তুমি খুলি দিব লাগিব। এই ৰাস্তাটো হৈছে কি জানা, তুমি ইমান দিনে যিমানখিনি কৰিলা একান্ত কৃষ্ণৰ গুণতত্ত্ব তুমি তাত নিদিলা, দেৱ দেৱতা বা অন্যান্য শক্তিসমূহৰ পৰিচয়টোহে তুমি প্ৰদান কৰিলা। এতিয়া তুমি ঈশ্বৰ তত্ত্বক, ঈশ্বৰৰ শক্তিক, ঈশ্বৰৰ মূৰ্তিক তুমি অৱলম্বন কৰি ঈশ্বৰৰ চৰিত্ৰতা তুমি ৰচনা কৰা। মহাভাগৱত আৰু এখন তুমি ৰচনা কৰি দিয়া। তুমি 14 শাস্ত্ৰ লিখিলা, 17 পুৰাণ লিখিলা, 4 বেদ ৰচনা কৰিলা। এতিয়া একমাত্ৰ তুমি এখন মহাশাস্ত্ৰ ৰচনা কৰা, সেইখন হৈছে ভাগৱত। ভগৱন্তৰ সমস্ত তত্ত্ব ৰহস্য এই সমস্ত তুমি প্ৰচাৰ কৰি দিয়া। তাৰপিছত দেখিবা যিয়ে ভাগৱতত শৰণ ল'ব, যিয়ে কৃষ্ণ কথাত ৰতি হ'ব, তেওঁলোকে লাহে লাহে বিপদগামী পন্থৰ পৰা আঁতৰি আহি ভাগৱতৰ পন্থত, মহা মুক্তিৰ পন্থত সমস্তবিলাক আহি জড়িত হৈছে। অৰ্থাৎ তৰণৰ ৰাস্তাটোকো তুমি খুলি দিছা, মৰণৰ ৰাস্তাটোকো তুমি খুলি দিছা। গতিকে এতিয়া তোমাৰ এই ব্যৱস্থাৰ মাজে তোমাৰ অস্থিৰ মনটো স্থিৰ কৰিব পাৰিবা। এইকাৰণে এতিয়া মহাভাগৱত কেনেকৈ বৈকুণ্ঠত প্ৰভু ভগৱন্তই ধাৰণ কৰি আছিল, সেই ভাগৱত কেনেকৈ কাক দিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে, এই তত্ত্বটো কৈছে যে তোমাক প্ৰভু ভগৱন্তে এইকাৰণেই এইখন সংসাৰলৈ পঠিয়াইছে, তোমাৰ জৰিয়তে এই মহাভাগৱতখন জগতে পাব লাগিব। তোমাৰ জৰিয়তে জগতত তুমি ধ্বংসৰ পথ এটা দিলা,
তোমাৰ জৰিয়তে জগতত মুক্তিৰ পথটো দিব লাগিব। গতিকে ব্যাসক আমি কেনেকৈ ভুল কৰিম? ভুল বুলি ক'ম, কাৰণ ব্যাসে যি কৰিছে ঈশ্বৰৰ ইচ্ছাতে কৰিছে বা ঈশ্বৰে ভুল কৰাইছে। সংসাৰখন বৰ্তি থাকিবলৈ হ'লে দুখ গুণ সমস্তবিলাকৰ জৰিয়তে প্ৰভু ভগৱন্তে লীলাৰ মাজে পৰিচালিত কৰিছে। এইকাৰণে আজি নাৰদে যে ব্যাসক এই মহাতত্বটো দি কৈছে, তুমি এতিয়া ভাগৱত ৰচনা কৰা। কৃষ্ণ আহক।